মানস প্ৰথম কথাটো হ'ল চেয়াৰমান আলী আহমেদে যিটো ভাষণত যিখিনি কথা কৈছে সেইখিনি যদি দৰ্শকসকলৰ মনত আছে বা আমি যিহেতু শুনাইছোঁ তাত তেওঁ স্পষ্টভাৱে কৈছে যে অখিল গগৈক লগ কৰিবলৈ তেওঁ তেতিয়া গৈছিল যেতিয়া তেওঁক একাংশ লোকে ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনালে আৰু অখিল গগৈ তেওঁ কৈছে যে 2026ত যেতিয়া চৰকাৰ হ'ব জাৰি চৰকাৰ নহওক তাত অতি কমে 10জন বিধায়ক লৈ অখিল গগৈ সেই চৰকাৰৰ অংশীদাৰ হ'ব আৰু তেওঁলোকে দুটা কেবিনেট মন্ত্ৰিত্ব লাভ কৰিব তাৰে এটা অখিল গগৈ নিজে ৰাখিব এটা চেয়াৰমান আলী নিজে হ'ব তেতিয়া অখিল গগৈ হেনো তেওঁ শিক্ষা বিভাগ দিব বিচাৰিছিল শিক্ষা বিভাগৰ মন্ত্ৰী হ'ব কৈছে তেওঁ সেইটো নস্বাত কৰিছে তাৰপিছত গড় কাপ্তানি কিন্তু তেওঁ সেইবোৰ নস্বাত কৰিবলৈ তেওঁ জলসম্পদ আৰু ৰাজহ বিভাগ লাগিব বুলি বা ৰাজহ বিভাগ আৰু জলসম্পদৰ মন্ত্ৰী হ'বলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে সেইটোতেই আটাইতকৈ ডাঙৰ কথাটো আছে এই যি চেয়াৰমান আলী আহমেদৰ এই যি ৰাজনীতি সেই ৰাজনীতিটো আৰম্ভ হৈছে তাতেই কাৰণ আপুনি প্ৰথমতে মনত ৰাখিব লাগিব যে চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ আজিৰ তাৰিখত ওলমি আছে চেয়াৰমান আলী আহমেদ আপোনাৰ কংগ্ৰেছৰ পৰা যেতিয়া নিলম্বিত হ'ল তাৰ পাছত তেওঁৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত ইতিমধ্যে গোটেই বিষয়টো আদালতৰ মজিয়াত আছে বিধানসভাৰ অধ্যক্ষৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি আছে চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ বিগত যিটো বিধানসভাৰ অধিৱেশন আছিলে তাত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কি প্ৰকাৰৰ হুংকাৰ দিছিলে সেয়া সকলোৰে মনত আছে যে চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়েও আপোনাৰ বিধানসভাৰ অধ্যক্ষক এক প্ৰকাৰ গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিলে গতিকে চেয়াৰমান আলী আহমেদ 2026 পৰ্যন্ত বিধায়ক হৈ থাকিব নে নাথাকে তাক লৈ বহু প্ৰশ্ন আছে হয়তো নাথাকিবও পাৰে তেনেকুৱা ধৰণৰ আশংকা এটাও আছে আৰু সেয়া হৈ যোৱাৰ লগে লগে চেয়াৰমান আলী আহমেদ 2026ৰ বাবে তেওঁৰ কোন দলৰ পৰা তেওঁ নিৰ্বাচন খেলিব সেইটো এটা অনিশ্চয়তা আহি পৰিছে সেইটো এটা অনিশ্চয়তা ৰাণা আৰু মই বৰ ভালকৈ নাজানিব আপুনি জানিব তেওঁৰ সমষ্টিটো থাকিব নে নাথাকে তেওঁৰ সমষ্টি ইতিমধ্যে যেটো বাগবৰ যেটো সমষ্টি সেই সমষ্টিটো নোহোৱা হৈছে গতিকে চেয়াৰমান আলী আহমেদৰ পৰৱৰ্তী টাৰ্গেট হ'ল মন্দিয়া যেটো সমষ্টি য'ত পূৰ্বৰ বাগবৰ সমষ্টিৰ যথেষ্ট সংখ্যক অঞ্চল সোমাইছে আৰু সেই অঞ্চলটো সংখ্যালঘু এটা অঞ্চল আৰু সেই অঞ্চলটো নদীয়ে ভঙা এটা অঞ্চল তাত যথেষ্ট সংখ্যক চৰ চাপৰি আছে আৰু চেয়াৰমান আলী আহমেদে যি বক্তব্য যি ক'লে যে তেওঁ জলসম্পদ আৰু আপোনাৰ ৰাজহ বিভাগ বিচাৰে তাত চেয়াৰমান আলী আহমেদৰ এটা নিকৃষ্ট ৰাজনীতি আছে এই ৰাজনীতিটো হ'ল এনেকুৱা চৰ অঞ্চলত যিসকল লোক বসবাস কৰে তাত বহু সংখ্যক এটা আপোনাৰ কথা আছে যে চৰ অঞ্চলত থকা বহু সংখ্যক লোক আচলতে সন্দেহযুক্ত নাগৰিক আৰু সেই সকল লোকৰ মাটিৰ পট্টাৰ টুপ দিছে চেয়াৰমান আলী আহমেদে তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক ক্ষেত্ৰখন জিয়াই ৰাখিবৰ বাবে চেয়াৰমান আলী আহমেদে সেই ৰাজনীতিটো কৰিছে যিটোৰ পৰা তেওঁ ব্যক্তিগতভাৱে লাভান্বিত হ'ব যদি কোনো দলৰ টিকট নাপায় তেওঁ যদি নিৰ্দলীয়ভাৱেও যদি নিৰ্বাচন খেলে সেই এই যি ধৰণৰ তেওঁ এটা আৱেগ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে সংখ্যালঘু লোকৰ মাজত সোমাবলৈ যাতে নিৰ্দলীয়ভাৱে হ'লেও যাতে তেওঁ নিৰ্বাচন খেলিব পাৰে বা তেওঁ জয়ী হৈ আহিব পাৰে তাৰ কাৰণে তেওঁ এই আৱেগ এটা সৃষ্টি কৰিব বিচাৰিছে যে তেওঁহে প্ৰকৃততে সেই সকল লোকৰ প্ৰতিনিধি সেই সংখ্যালঘু এগৰাকী নেতা যিগৰাকী আচলতে সংখ্যালঘুৰ হৈ মাত মাতি থাকে অনবৰতে তেনেকুৱা ধৰণৰ এটা বাৰ্তা তেওঁ দিবলৈ চেষ্টা কৰিছে আৰু ৰাইজৰ দলৰ কথাটা আপুনি যদি চাই চেয়াৰমান আলী আহমেদৰ আমি যিটো পূৰ্বৰ যিটো বক্তব্য শুনালো যে কিছুদিন পূৰ্বে আমাৰ সৈতে হোৱা এক অনুষ্ঠানত বা এক সাক্ষাৎকাৰত তেওঁ যিটো বক্তব্য আগবঢ়াইছিলে সেয়া ছেপ্টেম্বৰ মাহৰ মানস তাক লৈ ছেপ্টেম্বৰ মাহতেই সেই অনুষ্ঠান আমাৰ হৈছিল আপুনি নিজে আছিল অনুষ্ঠানটোত ৰাজু বৰুৱা আছিল তাৰ পাছত এই সন্দৰ্ভত আমি বাতৰি কৰিলো তেতিয়া কোনো প্ৰতিক্ৰিয়া নাই আজি হঠাৎ ৰাইজৰ দলৰ পৰা ইমান উগ্ৰ প্ৰতিক্ৰিয়া অহাৰ কাৰণটো কি হয় মানস সেইটোতে হয়তো কৰবাত তেওঁলোকৰ কিবা হয়তো অংক ন্যায় মিলা বা চেয়াৰমান আলী আহমেদে যিটো অত্যুৎসাহ প্ৰকাশ কৰি নিজে হিৰো হ'বৰ বাবে যিসমূহ বক্তব্য তেওঁ প্ৰদান কৰিলে সেইটোৱে কৰবাত হয়তো ৰাইজৰ দলক এক প্ৰকাৰ বিপদত পেলাইছে বা তেওঁলোকৰ আন যিসকল স্থানীয় নেতা তেওঁলোকৰ যিসকল নেতা আছে যিসকলে 2026ত নিৰ্বাচন খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে সেইসকলে হয়তো কৰবাত বিশুদ্ধাৰ প্ৰকাশ কৰিছে আমাৰ হাতত যিমান খবৰ আছে যে ৰাইজৰ দলৰ মাজত ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে অখিল গগৈয়ে সঁচাই চেয়াৰমান আলী আহমেদক সেই ধৰণৰ আশ্বাস প্ৰদান কৰিছে নেকি ৰাইজৰ দলৰ হৈ চেয়াৰমান আলী আহমেদে 2026ত নিৰ্বাচন খেলিব নেকি আৰু নিৰ্বাচন জয়ী হৈ অহাৰ পাছত যদিহে বৰ্তমানৰ বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হয় তেতিয়াহ'লে ৰাইজৰ দলে যি মন্ত্ৰিত্ব লাভ কৰিব যি দুটা বা তিনিটা পদ বিভাগ বা মন্ত্ৰী পদ সেই তাত চেয়াৰমান আলী আহমেদো এজন হ'ব নেকি এই ধৰণৰ চেয়াৰমান আলী আহমেদৰ যিটো বক্তব্য তাত সম্পূৰ্ণ আত্মবিশ্বাসেৰে তেওঁ সেই কথাষাৰ উল্লেখ কৰিছিল হাঁহি কৈছিল অৰ্থাৎ মানুহক পতিয়ন নিয়াইছিল আৰু সেইটোতেই ৰাইজৰ দলৰ আন যিসকল নেতা তেওঁলোক কৰবাত খৰ্গহস্ত হৈছে কৰবাত তেওঁলোক আচলতে এক প্ৰকাৰ সংকাত পৰিছে যে চেয়াৰমান আলী আহমেদ আৰু অখিল গগৈয়ে হয়তো 2026ৰ পাছত ৰাইজৰ দলৰ প্ৰতিনিধি হ'ব মন্ত্ৰীসভাত গতিকে তাক লৈ তেওঁলোকো বিপদত পৰিছে যাৰ কাৰণে এই মুহূৰ্তত আজিৰ চেয়াৰমান আলী আহমেদৰ এই বক্তব্যটো ND24 সম্প্ৰচাৰ আৰু ভাস্কৰী শইকীয়া আৰু ৰাছেল হুছেইন তেওঁলোকৰ মন্তব্যত কিন্তু স্পষ্ট হৈছে কথাখিনি
হয় তেওঁলোকে সেই কথাটোৱে আজি ক'ব বিচাৰিছে যে তেওঁলোকৰ শ্বেৰবান আলী আহমেদৰ বক্তব্যটোক লৈ পেলাই যে ৰাইজৰ দলৰ ভিতৰত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকৰ আনসকল নেতা যে খৰ্গহস্ত হৈছে গোটেই কথাটোক লৈ আৰু ইয়াত অখিল গগৈ কিন্তু কোনো প্ৰতিক্ৰিয়া আজি এই মুহূৰ্তলৈকে আহি পোৱা নাই আমি ৰাণা বৰ বেছি পকাই নুসুধো আমি যদি পোনপটীয়াকৈ কথাটো মই আপোনাক সুধিবলৈ বিচাৰিছোঁ অখিল গগৈৰ বিৰুদ্ধে ইতিমধ্যে একাংশই কথা কৈ আছে যে অখিল গগৈ ২৬ৰ বাবে সাজু হৈ আছে অখিল গগৈ টাৰ্গেট কৰি সংখ্যালঘু অধ্যুষিত AUDF আৰু কংগ্ৰেছৰ দখলত থকা ২৮টা সমষ্টিত অখিল গগৈ সংখ্যালঘু ৰাইজৰ মাজত সোমাইছে অখিল গগৈ নিজাববীয়াকৈ এটা ষ্টাৰ কেম্পেইনিং কৰি আছে নিজৰ ব্ৰেণ্ডিং কৰি আছে সংখ্যালঘু টাৰ্গেট ইফালে নিবিচৰাকৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক বাঘবৰৰ শ্বেৰবান আলী আহমেদে ইচ্ছাকৃতভাৱে অখিল গগৈৰ সৈতে নিজৰ নামটো সাঙুৰ খুৱাবলৈ চেষ্টা কৰি আছে এই দুয়োজনে মিলি কিবা এটা ভিতৰুৱাকৈ কৰি আছে নেকি আপোনাৰ কি মনে কি ধৰে মানস এটা কথা হয় যে শ্বেৰবান আলী আহমেদ আপোনাৰ কংগ্ৰেছৰ পৰা নিলম্বন হৈ থকাটোৱে আৰু 2026ত যেহেতু অখিল গগৈয়ে বিধানসভাত নিজৰ দলৰ সদস্য সংখ্যা বঢ়াবলৈ চেষ্টা কৰিছে গতিকে শ্বেৰবান আলী আহমেদ অখিল গগৈ এটা অন্যতম পছন্দ হোৱাটোত কোনো অস্বাভাৱিকতা নাই শ্বেৰবান আলী কিন্তু এটা কথা মনত ৰাখিব লাগিব শ্বেৰবান আলী আহমেদ যেতিয়া কংগ্ৰেছৰ পৰা নিলম্বিত যিগৰাকী বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছৰ দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ আছে গতিকে সেইগৰাকী ব্যক্তিক বিৰোধী ঐক্য মঞ্চই উমৈহতীয়া টিকট যে প্ৰদান কৰিব তাতো সন্দেহ আছে কিন্তু যি নহওক পূৰ্বতেও বহু আপোনাৰ উদাহৰণ আছে যে দুই দলৰ প্ৰাৰ্থী থাকে এনেকুৱা হয়তো হ'ব পাৰে কিন্তু শ্বেৰবান আলী আহমেদ যে অখিল গগৈৰ টাৰ্গেটত আছিল সেই কথাটো বহুত ক্ষেত্ৰৰ পৰা আপুনি চাই পতিয়নযোগ্য এটা কথা হয়তো অখিল গগৈ যি 28টা সমষ্টি বিশেষকৈ সংখ্যালঘু বসতি প্ৰধান যি 28টা সমষ্টি টাৰ্গেটত তেওঁ ৰাখিছে তাত কিন্তু এই মন্দিয়া সমষ্টিটো আছে গতিকে সেই দিশৰ পৰা যদি আপুনি চাবলৈ যায় শ্বেৰবান আলী আহমেদ হয়তো আজি তাৰিখ পৰ্যন্ত ND24ত সেই বাতৰিটো সম্প্ৰচাৰ হোৱা পৰ্যন্ত তেওঁলোকৰ এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী আছিল কিন্তু এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছত আৰু ৰাইজৰ দলৰ যি প্ৰতিক্ৰিয়া ইতিমধ্যে আহিছে তাৰ পাছত কিন্তু হয়তো গোটেই কথাটো অলপ বেলেগ এটা দিশলৈ গতি কৰিব পাৰে এনে পৰিস্থিতিত এনেসমূহ বক্তব্য প্ৰদান কৰাৰ পাছত শ্বেৰবান আলী আহমেদৰ বিৰুদ্ধে যে ৰাইজৰ দলৰ ভিতৰৰ পৰাই এক আপোনাৰ কণ্ঠ জাগ্ৰত হ'ব সেই কথাটো সম্পূৰ্ণৰূপে আপোনাৰ পতিয়নযোগ্য কথা গতিকে শ্বেৰবান আলী আহমেদ আজিৰ তাৰিখত না ঘৰকা না ঘাটকা হোৱাৰ সম্ভাৱনাই যথেষ্ট বৃদ্ধি পাইছে বিশেষকৈ যিহেতু কংগ্ৰেছৰ পৰা তেওঁ নিলম্বিত কংগ্ৰেছৰ আপোনাৰ যিসকল সংখ্যালঘু নেতা তেওঁলোকৰ সৈতে তেওঁৰ সম্পৰ্ক সম্পূৰ্ণৰূপে বেয়া আপোনাৰ ৰকিবুল হুছেইনৰ বিৰোধিতা কৰি ধুবুৰীত তেওঁ বিৰোধিতা কৰিলে তাৰ উপৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলালে বৰপেটাৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে সেইগৰাকীৰ বিৰুদ্ধেও তেওঁ নিৰ্বাচনত প্ৰচাৰ চলালে গতিকে এই সকলো দিশৰ পৰা চাবলৈ গ'লে শ্বেৰবান আলী আহমেদৰ কংগ্ৰেছত ভৱিষ্যত ৰাণা মাত্ৰ 30 ছেকেণ্ডত মই এটা কথা আপোনাৰ জানিবলৈ বিচাৰিছোঁ কাৰণ বিৰতিৰ সময়টো মই উকলি গৈছে 30 ছেকেণ্ডত সঁচাকৈয়ে অখিল গগৈয়ে আজিৰ তাৰিখত নিজৰ এটা চাপ এৰিবলৈ সক্ষম হৈছে নেকি আগন্তুক সময়ৰ বাবে আৰু যদি মই সেইদিনাখন সেইটো কথা অসম জাতীয় পৰিষদৰ সদস্যকো সুধিছিলোঁ মোৰ অনুষ্ঠানতেই যে কেনেবাকৈ অখিল গগৈয়ে AJPতকৈ এই 26ৰ নিৰ্বাচনী যুঁজখনৰ বাবে বহুদূৰ আগবাঢ়ি গ'ল নেকি আগুৱাই গ'ল নেকি যদি আপুনি অসম জাতীয় পৰিষদৰ লগত তুলনা কৰে তেতিয়াহ'লে মানস আপোনাৰ কোনো লোকঢাক নোকোৱাকৈ ক'ব পাৰি অখিল গগৈয়ে অসম জাতীয় পৰিষদতকৈ কিছু দূৰ আজিৰ তাৰিখত আগবাঢ়ি 26ত ফেক্টৰ হ'বলৈ গৈ আছে অখিল গগৈ 26ত আপোনাৰ ৰাইজৰ দল আপোনাৰ অসম জাতীয় পৰিষদতকৈ ফেক্টৰ হ'ব কিন্তু সেয়া সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহতে গতিকে তাত লৈ এক নতুন ৰাজনীতি আৰম্ভ হ'ব কংগ্ৰেছে সেই সমষ্টিসমূহ ৰাইজৰ দলক এৰি দিবনে নিদিয়ে তাক লৈও কিন্তু আপোনাৰ বহু প্ৰশ্ন আজিৰ তাৰিখত আছে কিন্তু আমাৰ মনে নধৰে কংগ্ৰেছে নিজৰ উৰ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনত আন এটা দলক প্ৰৱেশ কৰি তাৰ এডভান্টেজ লোৱাৰ যে সুযোগ দিব আৰু সেই সেইসমূহ সমষ্টিত আকৌ অখিল গগৈ সোমাবলৈ গৈ আকৌ যে যুঁজ এখন আৰম্ভ হ'ব সেয়া কিন্তু নিশ্চিত সম্পূৰ্ণৰূপে ধৰক সেই সম্পূৰ্ণ আপোনাৰ সত্য কথা মানস নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাজাদুল ৰাণা হুছেইন আমাক এইখিনি তথ্য জনোৱাৰ বাবে এয়া আছিলে গোটেই বিষয়টোৰ সাৰ এতিয়া আগন্তুক সময়ত লক্ষণীয় হ'ব যে অসম জাতীয় পৰিষদৰ সমান্তৰালভাৱে ৰাইজৰ দলে যি নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে সেয়া কাৰ স্বাৰ্থত আচলতে নিজৰ স্বাৰ্থত নে বিৰোধী ঐক্য মঞ্চৰ স্বাৰ্থত এক দ্বিতীয়তে অখিল গগৈ কিমান দূৰ ফেক্টৰ হ'বলৈ গৈ আছে সঁচাকৈয়ে অখিল গগৈ ফেক্টৰ হ'বগৈ নেকি সঁচাকৈয়ে নিজৰ ব্ৰেণ্ড বনাবলৈ সক্ষম হ'ব নেকি অখিল গগৈ 26ৰ পূৰ্বে আৰু তিনি এখেতৰ কি হ'ব এটা বিৰতিৰ পাছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ